দহটকীয়া মুদ্ৰাত সুধাকণ্ঠৰ ছবি সংযোজন কৰাৰ ভুৱা খবৰ বিয়পাইছিল ভাস্কৰ বৰা নামৰ এগৰাকী ব্যক্তিয়ে। এই কাণ্ডক লৈ সৰব গোলাঘাট জিলা বিজেপি। এই পোষ্ট মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে এয়াই এক ভুৱা প্ৰচাৰ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিলে প্ৰতিক্ৰিয়া। আৰু এনে ভুৱা খবৰ বিয়পোৱা ব্যক্তিক আইনৰ আওতালৈ আনিব পাৰে বুলিও জনাইছিল ৰাজ্যৰ আৰক্ষী বিভাগক। সংবাদ মাধ্যমৰ সন্মুখত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গোলাঘাট জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰে। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে টুইট যোগে প্ৰকাশ কৰিছে যে এনে অপপ্ৰচাৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ভুৱা প্ৰচাৰ যাৰ জৰিয়তে সমাজখনক মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰা, তাতে ৰাজনীতি কৰিবলৈ গৈ কোনো ব্যক্তিয়ে যদি অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামটো ব্যৱহাৰ কৰে, তেখেতক যি আমি তেখেতক লৈ সকলোৱে গৌৰৱ কৰোঁ, তাক যদি ৰাজনীতিকৰণ কৰাৰ চেষ্টা কৰে, আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু বিশেষকৈ দেৰগাঁৱৰ পৰা কোনো এজন ব্যক্তিয়ে এই যি গৰ্হিত কাম কৰিছে, আমি তাক গৰিহণা জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পুলিচ প্ৰশাসনক এই বিষয়ত ক্ষিপ্ৰতাৰে তদন্ত কৰি উচিত বিচাৰ কৰিবলৈ আমি আহ্বান কৰিছোঁ। হয়, এজন তেওঁ প্ৰিন্সিপাল বা তেওঁ শিক্ষাৰ লগত জড়িত, শিক্ষাখণ্ডৰ লগত জড়িত তেনে ব্যক্তিয়ে কেৱল ৰাজনীতি কৰিবলৈ, আমি গম পোৱা মতে তেখেত এটা দলৰো লগত তেওঁৰ সম্পৰ্ক আছে। গতিকে কেৱল মাত্ৰ ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে যদি এই অপপ্ৰচাৰৰ মাধ্যমেৰে জনমানসত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চৰকাৰখনক বা কেন্দ্ৰীয় চৰকাৰক যদি হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে, তেওঁলোকক কিন্তু ৰাইজে উচিত প্ৰত্যুত্তৰ অনাগত দিনত দিব। ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু কংগ্ৰেছ আপোনালোকে দেখা পাইছে যে বৰ্তমান সময়ত এই চৰকাৰখনৰ বিৰোধিতা কৰাৰ মানসেৰে তেওঁলোকে কেৱল মাত্ৰ ভুৱা আৰু অপব্যাখ্যা অপপ্ৰচাৰৰ আশ্ৰয় লৈছে। আৰু ৰাইজে ইতিমধ্যে বুজি উঠিছে। আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দৰে স্বনামধন্য আমাৰ গৌৰৱৰ ব্যক্তিজনক এই ৰাজনীতিৰ এই মেৰপাকত তেওঁলোকে যিধৰণে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে, আমি সঁচাকৈ তীব্ৰ ভাষাৰে ইয়াক গৰিহণা দিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।